দক্ষিণ কামৰূপৰ বকুত সৰহসংখ্যক মহিলাৰ উপস্থিতিত মহিলা সচেতন মঞ্চ গঠন সংগঠনৰ 11জনীয়া এখন আহ্বায়ক কমিটি গঠন কৰা হয় মহিলা সুৰক্ষাকে ধৰি সমাজত চলি থকা অন্যায় অত্যাচাৰ আৰু দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাটোই এই সংগঠনটোৰ মুখ্য উদ্দেশ্য মহিলা সচেতন মঞ্চৰ উপদেষ্টা হিচাপে নিভা অধিকাৰী সভানেত্ৰী अर्चित कलिता सम्पादिका लिपिका तालुकदार उपसभानेत्री इरा राभा सह सम्पादिका कृष्णा ब्रह्म प्रचार सम्पादिका उषा बड़ो संगठन सचिव मेघाली राभा संयोजक बबिता रॉय कार्यालय दायित्व विनीता बड़ो और सदस्य प्रमुख गीतांजलि बड़ो राभाक कमिटिर सिद्धांतर मर्मे दायित्व अर्पण करा হয় সঁচাকৈ আজি আমাৰ বহুদিনীয়া আশা এটা পূৰণ হোৱাৰ পাছত আমি বহুদিন আগতে চিন্তা চৰ্চা কৰিছিলোঁ যেহেতু আমাৰ বৃহত্তৰ বকু অঞ্চলত মহিলা সমিতি বা মহিলা মঞ্চ আছে যদিও নামতহে আছে তেওঁলোকৰ কোনো কাৰ্যত আমি দেখা পোৱা নাছিলোঁ বকু অঞ্চলৰ মহিলাৰ ক্ষেত্ৰত হোৱা বিভিন্ন সমস্যা ঘাটপতি ক্ষেত্ৰত আমি বিশেষকৈ যিবিলাক চলি আছে বৰ্তমান নাৰী নিৰ্যাতন বা লাভ জেহাদ এইবিলাকৰ ওপৰত আমাৰ বেলেগ ঠাইৰ পৰা মহিলাসকলে আহি এই অঞ্চলত মানে সমাধান কৰিবলগীয়া হয় গতিকে আমি দুখ পাইছিলোঁ এইটো বকু এটা বৃহত্তৰ জনবসতি অঞ্চল অনুষ্ঠানত আমাৰ ইয়াত অন্য ঠাইৰ পৰা আহি মহিলাসকলে যেনেকৈ আমাৰ ইয়াত মানে তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিব আহে দূৰ দূৰণিৰ পৰা সেই উদ্দেশ্য আগত ৰাখি আমি থিৰাং কৰিছিলোঁ আমি আটাইয়ে লগ হৈ যে আমি বকু ৰাইজৰ বৃহত্তৰ স্বাৰ্থত বকু অঞ্চল বুলিয়ে নহয় বকু অঞ্চলৰ লগত যিসমূহ অঞ্চল লাগি আছে তেওঁলোকৰ স্বাৰ্থত আমি এখন মহিলা কমিটি গঠন কৰাৰ উদ্দেশ্যে আজি আমি একত্ৰিত হৈছোঁ আৰু এই একত্ৰিত হোৱাত আমি আলোচনা ভিত্তিক কৰি পেলাই আমি বৃহত্তৰ বকু সচেতন মহিলা মঞ্চ নামকৰণেৰে নামকৰণ কৰিছোঁ আমাৰ মহিলা কমিটিখন আৰু ইয়াত আমাৰ 11জনীয়া আজি আহ্বায়ক কমিটি গঠন কৰা হ'ল আৰু এই আহ্বায়ক কমিটিখনৰ সমূহ সদস্য আমাৰ লগত উপস্থিত আছে এইসমূহ সদস্য লগ হৈ আমি একেলগে আগবাঢ়ি যাম আৰু লগে লগে আমাৰ বকু অঞ্চলৰ বিভিন্ন সমস্যা বিভিন্ন দুৰ্নীতি বিভিন্ন সময়ত হৈ অহা অন্যায় অত্যাচাৰৰ বিৰুদ্ধে আমি মাত মাতিম আৰু সেই উদ্দেশ্যে আগত ৰাখি আজি আমাৰ বকু বৃহত্তৰ সচেতন মহিলা মঞ্চই একত্ৰিত হৈছোঁ আৰু একত্ৰিত হৈ আপোনালোকে কৰা সহায় সহযোগৰ ভিত্তিত আমি আগবাঢ়ি যাম বুলি আমি আশা কৰোঁ। ব্যুৰ ৰিপৰ্ট এণ্ড ফৰ আছাম।